জামুগুৰি ঘাটত বানে উটুৱাই নিলে কালভাৰ্ট বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ ব্যৱস্থা জামুগুৰি ঘাটৰ দক্ষিণাঞ্চলত ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি সংহাৰী ৰূপ ধাৰণ কৰিছে বানে বানৰ কবলত 1 নং খলিহামাৰী আৰু 2 নং খলিহামাৰী সংযোগীৰ পথত থকা কালভাৰ্ট উটুৱাই নিয়াৰ ফলত যাতায়াত ব্যৱস্থাৰ বিচ্ছিন্ন হৈ পৰিছে কেইবাখনো গাঁও ব্ৰহ্মপুত্ৰৰ উপনৈ ঢিলামাৰী নদীৰ পানী ফেনে ফুটুকাই বাঢ়ি অহাৰ ফলত ন অঞ্চল প্লাবিত কৰাৰ পৰিলক্ষিত হৈছে শংকিত হৈ পৰিছে অঞ্চলবাসীৰ ৰাইজ আমাৰ এই জামুগুৰি অন্তৰ্গত আমাৰ 1 নং খলিহামাৰী 2 নং খলিহামাৰী যিটো আমাৰ সংযোগী পথ বৰ্তমান পানীৰ যি মানে কোবাল এৰিয়াত বৰ্তমানে মানে ভাঙি উঠি গৈছে গতিকে বৰ্তমান আমাৰ এই এখন দুইখন গাঁৱৰ মাজত যাতায়াতৰ মানে ব্যাহত হৈছে আৰু ইয়াত বৰ্তমান যি পৰিস্থিতি দেখা দিছে যে আমাৰ আৰু কিছু সময় পিছলৈকে আমাৰ ইয়াৰ গৰু ছাগলী বা মানুহৰ কি অৱস্থা হ'ব সেইটো আমি বৰ্তমানলৈকে বহু ৰাইজ শংকিত হৈ আছে গতিকে যিকোনো প্ৰকাৰে কিবা এটা কৰি যদি প্ৰশাসনৰ ফালৰ পৰা কিবা কৰি যদি এই মানুহখিনিৰ যাতায়াতৰ কিবা এটা সুবিধা কৰি দিবৰ কাৰণেও আমি অনুৰোধ জনাইছোঁ আৰু তাৰ উপৰিও বৰ্তমান এই পানীৰ যি তাৰমানে ভয়ানক অৱস্থা দেখা পাইছোঁ তাৰ বাবেও প্ৰশাসনে কিবা এটা যদি ইয়াত সুব্যৱস্থা লয় নিশ্চয় আমাৰ ৰাইজ ধৰা সুখী হ'ব তাকে কালভাৰ্টটো কেতিয়া বনাইছে যিটো কালভাৰ্টটো আমাৰ নৱনিৰ্মিত আজি 4 বছৰ ৰানিং চলি আছে কিন্তু কালভাৰ্টটো এনেকুৱা পৰ্যায়ত ভাঙি গৈছে যে আমাৰ ৰাইজ মানে প্ৰত্যক্ষদৰ্শী আছেই চাই থাকোঁতে পানী যি চুটত আহিল আৰু সৰু কালভাৰ যিমান সৰু বুলি কওঁতেও ইমান সৰু কালভাৰো নহয় কিন্তু পানীটো জংঘল জাবৰ আহি পেলাই যেনেকৈ ঠা মাৰি ধৰিলে তলফালৰ পৰা পানীটো তাৰমানে তলফালৰ পৰা খুলি পেলালে তলে তলে খহি যেতিয়া প্ৰকাণ্ড গাঁত হৈ গ'ল তলত কালভাৰটো এটা ছাইড বহি গ'ল বহি যোৱাৰ লগে লগে কালভাৰটো ভাঙি গ'ল ভাঙি যোৱাৰ কাৰণে কালভাৰটো উঠি গুচি যাবলৈ বাধ্য হ'ল এতিয়া আপোনালোক শংকিত হৈ আছে আমাৰ এতিয়া ৰাইজ শংকিত হৈছোঁ কাৰণ আমাৰ একমাত্ৰ পথ সেইটোৱেই কাৰণ আমাৰ 2 নং খলিহামাৰীৰ পৰা 1 নং খলিহামাৰী গমৰিপাল জামুগুৰি যাতায়াতৰ যিটো আমাৰ 1 নম্বৰ পথ এইটোৱেই গতিকে সেইবাবে আমাৰ কাৰণে আমাৰ ৰাইজ বহু শংকিত হৈছে এতিয়া গৰু ছাগলী পৰা আদি কৰি আমাৰ গাঁৱৰ মানুহৰ বহুতো অসুবিধা হৈ পৰিছে এতিয়া সেইবাবে স্কুলীয়া ছাত্ৰ ছাত্ৰী বাদৰি বৰ্তমান স্কুলটো বন্ধ আছে বাৰু কালভাৰ্টটো ভঙাৰ ফলত এতিয়া পানী সোমাব পাৰে ঘৰত পানীটো মানে নিশ্চয় সেইটোৰ সময়টোতো নিশ্চয় পানীটো সোমাবই আৰু পানী সোমাবলৈ বেছি সময় নাই আজি পুৱাৰ ভাগৰ পৰা এতিয়ালৈকে কমচে কম আমাৰ ইয়াত 4 ফুট গাঁও হিচাপে আমাৰ 4 ফুট পানী মানে ওপৰলৈ উঠিছে গতিকে এইটো চাবলৈ যাওঁতে আমাৰ আৰু 1-2 ঘণ্টাৰ ভিতৰতে যে আমাৰ ঘৰৰ ভিতৰত পানী নোসোমাব সেইটো কোনো মানে নাই গতিকে সেইকাৰণে আমাৰ বহু অসুবিধা হৈছে সেইকাৰণে প্ৰশাসনলৈ এইটোৱেই ক'ব বিচাৰোঁ মই যে কিবা অৱস্থাৰে যে আমাৰ এই পিছপৰা অঞ্চল যিহেতু আমাৰ ইমান এটা পিছত মানে জঘন্য এলেকাৰ মাজত আমি আছোঁ গতিকে তাত কিবা এটা সুব্যৱস্থা যাতে তাৰ তদাৰক এটা লৈ থাকে বুলি পেলাই সেইটোৱে কামনা কৰিলে প্ৰশাসনলৈ জামুগুৰি ঘাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট মাই নিউজ এণ্ড